হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? ভালেই নিশ্চয় নহয় জানো? মোৰো ভালেই। আৰু মোৰ এটি নতুন মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। যিহেতু ঠাণ্ডা বেছি পৰিছে, কিনো কৰিম, ক'লৈনো যাম, ঘৰতে কি খাইছোঁ, কি কৰিছোঁ, সকলোবোৰ আপোনালোকৰ লগতে শ্বেয়াৰ কৰি আছোঁ। আৰু ইয়াৰ ৰাতিপুৱাই মই লাগি গ'লোঁ আটা মাৰাত। যিহেতু মানুহজন যাব ডিউটিলৈ, গতিকে তেওঁক কিবা এটাতো খুৱাই পঠাবই লাগিব, নহয় জানো? আৰু ইফালে বনাইছোঁ ফুলকবি, আলু, গাজৰ সকলোবোৰ মিক্স কৰি এখন চব্জি। আৰু পুৰি আজি বনোৱা নাই, যিহেতু ডেইলি পুৰি খোৱাটো আচলতে পেটৰ কাৰণে ইমান ভাল নহয়। গতিকে ভাবিলোঁ শুকান ৰুটিকে বনাওঁ। শুকান ৰুটি বনাই দিলোঁ মানুহজনক। আৰু ইফালে ল'ৰাটোৰ কাৰণে অকণমান খিচিৰিও বনালোঁ। খিচিৰিকণ বনোৱা যেনিবা আপোনালোকক নেদেখুৱালোঁ। আৰু খুৱাই বোৱাই লৈ ল'ৰাটোক অকণমান পঢ়াত বহুৱালোঁ। যিহেতু মই তাক অকণ অভ্যাস কৰাই আছোঁ, স্কুলততো দিব লাগিবই অহা বছৰলৈ, গতিকে এতিয়াৰ পৰা অকণমান অভ্যাস কৰাইছোঁ। তাক পঢ়াত বহুৱাই লৈ অকণমান ভাবিলোঁ ইফালে বাকী কামখিনি কৰি লওঁ। মানুহজনে আনি দিলে মাছ, গতিকে মাছৰ লগতনো কি বনাওঁ ভাবি ৰঙালাও এটুকুৰা আছিলে, তাকে বোলো কাটি লওঁ। ৰঙালাও টুকুৰা কাটি ইফালে ৰঙালাও আৰু মাছৰ চব্জি বনাই আছোঁ, ইফালে চাহ দুকাপো বনাইছোঁ। মানুহজনে ক'লে আজি ময়ো গাখীৰ চাহ একাপ খাওঁ। তাৰপিছত তেওঁলোকো বনালোঁ, ময়ো বনালোঁ। বনাই কৰি দুয়োটাই বহি খাই লৈছোঁ চাহকাপ। তাৰপিছত মাছৰ লগত আহিলে মাছৰ তেলখিনি ভাতৰ লগতে ভাজিম বুলি ভাবিলোঁ, যিহেতু, গতিকে মানুহজনে পিঁয়াজ কাটি দিলে। পিঁয়াজ, জলকীয়া সকলোবোৰ মানুহজনে কাটি দিলে। ইফালে আকৌ মাছৰ তেলখিনি ভাজিবলৈ আৰম্ভ কৰিলোৱেই। কৰি পেলাই তাৰপিছত আকৌ ইফালে ল'ৰা দুটাই খেলিছে, দেখিছেনে কিমান ধুনীয়াকৈ খেলি থাকে। দুইটা মানে লগ পালে ইমান খেলে, মানে আৰু বেলেগ একো নালাগে সিহঁতক আৰু। তাৰপিছত ইফালে মাছৰ তেলখিনিত ভাত দিবলৈ হ'লেই নহয়, আকৌ ভাত কেইটামান সৰহকৈ বহাই লৈ মাছৰ তেলখিনিতো ভাত কেইটামান দি দিলোঁ। আৰু আজিৰ মিনি ব্লগটো ইমানতে সামৰিলোঁ। বাই বাই।